শোণিতপুৰ মিছামাৰী ৰাইজৰ দুৰ্দশা আজিও দীঘলজুলি নৈ ওপৰত নিৰ্মাণ নহল পকী দলং ফুটুকাৰ ফেনত পৰিণত জনপ্ৰতিনিধিয়ে দিয়া আশ্বাস দৃশ্য প্ৰত্যক্ষ কৰিছে নৈ পানী গছকি বিদ্যালয়লৈ যাবলগীয়া হৈছে শিক্ষাৰ্থী দীঘলজুলি নৈ ওপৰত দলং নিৰ্মাণ নোহোৱা দুৰ্ভোগ ৰাইজৰ দলং নথকাৰ বাবে সংঘটিত হৈছিল কেইবাটাও শোকাবহ ঘটনা আৰু শীঘ্ৰে সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাইজৰ বেছি হৈ যায় তেতিয়া মানুহ অহা যোৱা কৰা অসুবিধাৰ কাৰণে বাৰিষা সেইটো কাৰণে দিগদাৰ হয় দলংটো দিলে আমাক বহুত ভাল হ'ব আমি ইফালে দি ইফালে পাৰ হ'ব নোৱাৰো এইফালৰ মানুহ ইফালে আহিব নোৱাৰে এইটো ঘৰৰ এই অলপ আগত আছে সিহঁতৰ ঘৰ সিহঁতৰ পোৱালি পানীত সোমাই গৈছিল আৰু এইটো নদীৰ দীঘলজুলি হয় এইটো নদীৰ আমাৰ দলং এটা লাগিব পোৱালিহিনতে অহা যোৱা কৰিব কষ্ট পায় বা আমিও গৰু চৰু চাব গ'লে কষ্ট হয় সেইকাৰণে দলংটো লাগিব আমাৰ অংগনবাদী স্কুল ওচৰত আছে আমাৰ দলংটো দিলে ভালে হ'ব আৰু ৰাস্তাটো ইয়াত পকা কৰি দিলে ইয়াত আহিছিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাও আহিছিলে জেডপিচি আহিছিলে এমএলএ আহিছিলে এই যে ফিটা কাটা ওচৰতে আছে মইতো কাটা নাই বাৰু লেকিন ইয়াত ওচৰৰ মানুহ কৈ আছে যে ফিটা কাটিছে বুলি মইতো স্কুল গৈছিলোঁ পোৱালি আনিবৰ কাৰণে তো চবে আহি ইয়াত গৈছে ইয়াত দলং আহিছে বুলিও ক'লে আমি শুনিছোঁ তো দলংটোতো ইয়াৰ দলংটো কি হ'ল ক'ত দিলে দলংটো আমাক ইয়াত দি দিলেতো হ'লে হয় আমি যে ইমান দিন কষ্ট কৰি আছোঁ পোৱালিহিনতে কষ্ট কৰি আছে পাৰ হ'ব সময়ত পোৱালিহিনতক আমি যে দাঙি লৈ পাৰ কৰি দিওঁ স্কুল যাব সময়ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ